এই ভিডিঅ'টোৰ পৰা দুটা কথা জানিব পাৰিব বগা চন্দন ৰঙা চন্দন পুলি কেনেকৈ উলিয়াব লাগে আৰু এইটো চক ফল-মূলৰ ক্ৰেট আপুনি দোকানত গৈ 50 টকা ল'ব এটা কিনি আনিব কিনি অনাৰ পিছত আপুনি এনেকুৱা শুকান গোবৰ মিহি কৰি ল'ব শুকান গোবৰত আপুনি ক্ৰেটটোত দি ল'ব দি লোৱাৰ পিছত প্লাছ আপুনি গুটিখিনি ইয়াৰ ওপৰত ধুনীয়াকৈ ছিটিয়াই দিব ওপৰত ধুনীয়াকৈ ছিটিয়াই দিব এটা খাঙত 800 পৰা 1000 মানকৈ ওলোৱাকৈ আপুনি খাংটোত আপুনি গুটিখিনি ছিটিয়াই দিব ছিটিয়াই দিয়াৰ পিছত প্লাছ আপুনি মিহি কৰি ল'ব শুকান গোবৰ যোনটো গৰু গোবৰ শুকান গোবৰটো মিহি কৰি ল'ব মিহি কৰাৰ পিছত আপুনি তাত মাটি মিক্স কৰিব নালাগিব শুকান গোবৰটো আপুনি লৈ পিনে ধুনীয়াকৈ আপুনি ইয়াৰ ওপৰত ছিটিয়াই দিব লাগিব গুটিখিনি ঢাকি দিব লাগিব গোটেইখিনি গুটি সম্পূৰ্ণ ঢাকি দিব লাগিব আৰু খাংটো আপুনি ৰ'দত আপুনি এমাহ 20 দিনমান আপুনি থৈ দিব লাগিব থৈ দিয়াৰ পিছত আপুনি 3 দিনৰ মূৰে মূৰে পানী দিব লাগিব পানী দিয়াৰ পিছত এনেকৈ চক এনেকৈ ধুনীয়াকৈ গজালিখিনি মেলিব মেলাৰ পিছত আপুনি ধুনীয়াকৈ এটাকৈ এনেকৈ ধৰি পিনে দাঙি দিব ধুনীয়াকৈ ওলাই আহিব ওলাই অহাৰ পিছত আপুনি পিপিকিত এটা মাটি ভৰাই ল'ব মাটিটো হৈছে বাঁহ গছৰ তলৰ মাটি ল'ব সেইটো বেছ ধুনীয়াকৈ আপুনি বাঁহ গছৰ তলৰ মাটিটো লৈ পিনে পিপিকিটত আপুনি এটা এটাকৈ দি দিব পাৰিব আৰু আমি এইখিনি দি আছোঁ আৰু দি হোৱা আপোনাৰ প্ৰায় 20 দিন মানে হ'ল আমাৰ দিয়া ভাবিলোঁ আপোনালোকক ভিডিঅ'টো কৰি দেখুৱাই দিওঁ আৰু আমি এখন সৰুকৈ নাৰ্চাৰী কৰি আছোঁ আৰু যদি আপোনালোকে ঘৰতে ইনে বহি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব আৰু এইখিনি চক আমাৰ 3 মাহৰ পুলি গ্ৰথটো চক কিমান ধুনীয়া আৰু ধুনীয়াকৈ আমি চাফ চিকুণ কৰি ৰাখিছোঁ আৰু ইয়াত প্ৰায় গোবৰ চোবৰ দি কৰি ৰাখিছোঁ আৰু পানী চানী দি কৰি ৰাখিছোঁ আৰু আপোনালোকে যদি ঘৰত ইনে বহি আছে তেতিয়া আপুনি ঘৰতে কৰিব পাৰিব আৰু ভাবিছে গুটি যদি ক'ত পাম তেতিয়া আমাৰ পৰা ল'ব পাৰিব আৰু গুটি লৈ আপুনি কৰিব পাৰিব গুটি লৈ কৰিলে বেছি প্ৰফিট হয় আপোনাৰ 800 টকাৰ পেকেটৰ পৰা আপোনাৰ 20ৰ পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰিব আৰু আমি কৰি আছোঁ আৰু ভাবিলোঁ আপোনালোকে এটা ভিডিঅ' কৰি দেখুৱাই দিওঁ আৰু আপোনালোকে কৰিব পাৰিব আৰু অকল বগা চন্দন বুলিয়ে নহয় এয়া চক ৰঙা চন্দন পুলি গুটি কেনেকৈ পচাব লাগে ধুনীয়াকৈ দেখুৱাই দিছোঁ আমি এনেকুৱা এটা আপুনি চুটলি বস্তা লৈ ল'ব বস্তাত আপুনি গুটিখিনি সম্পূৰ্ণ ভৰাই ল'ব ভৰাই লোৱাৰ পিছত আপুনি সম্পূৰ্ণ মুখখন ধুনীয়াকৈ গুটিখিনি ওলাই নপৰাকৈ আপুনি বান্ধি ল'ব বান্ধি লোৱাৰ পিছত আপুনি এনেকুৱা চক এনেকুৱা বাকেটত আপুনি গুটিখিনি সম্পূৰ্ণ বস্তা চস্তা আপুনি 2 দিন তিয়াই থ'ব লাগিব অকল এই বাকেটটোত বুলিয়ে নহয় আপুনি জানত নাইবা আপুনি পুখুৰীত এনেকুৱা তিয়াই থ'ব লাগিব তিয়াই থোৱাৰ পিছত আপুনি চক এনেকৈ গুটিখিনি উঠাই নি পিনে 2 দিন হোৱাৰ পিছত আপুনি মাটিত বাকি দিব লাগিব বাকি দিয়াৰ পিছত আপুনি এমাহ 20 দিনৰ পিছত পুলিখিনি ধুনীয়াকৈ ওলাই যাব আৰু ওলাই যোৱাৰ পিছত আপুনি যেতিয়া চক পিপিকিটৰ মাটি ভৰাই ল'ব বাঁহ গছৰ তলৰ মাটিটো ভৰাই ল'ব আৰু এই গজালিটো আপুনি তলত কৰি দিব যেহেতু গজালিটো তলফালে কৰি দিব তাৰ পৰা 10ৰ পৰা 20 দিনৰ পিছত আপোনাৰ গজালিটো ধুনীয়াকৈ ওপৰলৈ উঠি আহিব নিজে আৰু আপুনি একো কৰিব নালাগে নিজে ধুনীয়াকৈ পুলিখিনি নিজে খাৰা হৈ ধুনীয়াকৈ উঠি আহিব আৰু আমি এইখিনি চক বাকেটত আপুনি থৈ লৈছোঁ গুটিখিনি পচাই কৰি ধুনীয়াকৈ গজালিটো মেলি লৈছে আৰু লগতে আপুনি এইটো কাম কৰিব পাৰিব এটা পাচি ল'ব পাচি লোৱাৰ পিছত গুটিখিনি আপুনি ধুনীয়াকৈ আপুনি তলত থৈ দিব তলত থৈ পিনে 4খন 5খনমান বস্তা দি আপুনি ঢাকি দিব যাতে হাৱা নাপায় আপুনি 4 দিনৰ মূৰে মূৰে আপুনি গুটিখিনি চাব তাৰপাছত কেনেকৈ বগা বগা গজালি মেলিব গজালি মেলাৰ পিছত মই কৈছোঁ গজালিটো আৰু ধুনীয়াকৈ আপুনি তলফালে কৰি আপুনি পিপিকিটত এটা এটাকৈ দি দিব 10ৰ পৰা 20 দিনৰ পিছত গুটিখিনি পুলিখিনি ধুনীয়াকৈ বনি যাব বনি যোৱাৰ পিছত পুলিখিনি চক এনেকুৱা হ'ব আৰু এইখিনি আমাৰ চক 2 মাহৰ পুলি আৰু যদি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়া ল'ব পাৰি ইয়াতকৈ ডাঙৰ ডাঙৰ আছে অকল বগা চন্দন ৰঙা চন্দন সেই দুবিধে পাব আমাৰ লগত আৰু যদি আপোনালোকে গুটি লৈ কৰোঁ বুলি ভাবে তেতিয়া কৰিব পাৰিব আৰু ভাবিলোঁ আপোনালোকে যদি ঘৰত যদি ইনে বহি আছে পুৰুষ হয় বা মহিলা হয় তেতিয়া যদি এইটো কাম কৰোঁ বুলি ভাবে এতিয়া কৰিব পাৰিব এখন ঘৰতে সৰু নাৰ্চাৰী খুলি 800 টকাৰ পেকেটৰ পৰা 30ৰ পৰা 40,000 টকা উপাৰ্জন কৰিব পাৰিব আৰু পৰাপক্ষত আপুনি ভিডিঅ'টো ছেভ কৰি ৰাখক আৰু নিজৰ ফেচবুক পেজটোত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আনে দেখুৱাকৈ আৰু যদি চাই ভাল পালে তেতিয়া পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব আৰু লগতে এটা লাইক দি সম্পূৰ্ণ আপুনি এটা ধুনীয়া সুন্দৰ কমেণ্ট এটা কৰি থৈ যাব নাপাহৰিব